আৰু যদি তোমাক কিবা প্ৰয়োজন হয় মোক ক'বা, মই যোগাৰ কৰি দিম। মোৰ বেমাৰ হোৱা নাই নহয়, মই চলা ফুৰা কৰিব পাৰিম। নহ'ব, তুমি এতিয়া ৰেষ্ট লোৱাটো খুব প্ৰয়োজন। মই অলৰেডি ডক্টৰৰ লগত কথা পাতিছোঁ। অফিচ চম্ভালিবলৈ গৈছিল জান তই? হে জান অফিচৰ কাম কাজ যোগ্যতা আছে? অফিচ চম্ভালে? তুমি মাথো টকা পইচা সা সম্পত্তি এইবোৰক লৈ ব্যস্ত। বাকী সকলোবোৰ কথা তোমাৰ বাবে ভিত্তিহীন। যদি তুমি মোক এবাৰ নিজৰ সন্তান বুলি ভাবিলা হয়, ময়ো তোমাক নিজৰ মাৰ দৰে মৰম দিলোঁ হয়। মোৰ যি আছে, মই যি কৰিছোঁ, এই সকলোবোৰতো এই ঘৰখনৰ বাবেই কৰিছোঁ। মই মোৰ মৃত মাৰ শপত খাইছিলোঁ সঁচা, কিন্তু মই এই সময়ত যদি তুমি বিচৰাৰ মতে সকলোবোৰ কৰোঁ, মৃত মাৰ আত্মাই মোক কেতিয়াও ক্ষমা নকৰিব। হয়তো মৃত্যুৰ পাছতো তেওঁ কেতিয়াও শান্তি নাপাব। হয়, সেই সময়ত মই মানসিকভাৱে অস্থিৰ আছিলোঁ, কিন্তু এতিয়া নহয়। অন্ততঃ ভুল শুদ্ধ বিচাৰ কৰিব পৰা ক্ষমতাখিনি এতিয়া মোৰ আছে। কি হ'ব মোৰ ভৱিষ্যত? মই ভবা মতে একোৱেই নহ'ল। যেনেকৈ নহওক কিয় দাদাক অসুস্থ কৰি ৰাখিব বিচাৰিছিলোঁ, সেইটোও নহ'ল। তন্ময় আকৌ বেকাৰ হৈ পৰিল, মোক চাকৰিৰ পৰা উলিয়াই দিলে। কি কৰোঁ মই এতিয়া? একোতে সফল হ'ব নোৱাৰিলোঁ মই। শিখা, এয়া চোৱাচোন মই তোমালৈ কি আনিছোঁ। এয়া চোৱা। কি সৰু ল'ৰা ছোৱালীৰ দৰে কামবোৰ কৰি থাকা? তোমাৰ আৰু বেলেগ কাম নাই? তোমাৰ কি হৈছে শিখা? একো হোৱা নাই, মোক অকণমান দেৰি অকলে থাকিবলৈ দিয়া। আচ্ছা শুনাচোন, তোমাক যদি কিবা লাগে মোক কোৱা, মই আনি দিম নহয় তোমাক। যোৱা বুলি কৈছোঁ নহয়। আৰে মই তোমাক যোৱা বুলি কৈছোঁ নহয়, যোৱা। যোৱা বুলি কৈছোঁ নহয়। আৰে মই তোমাক যোৱা বুলি কৈছোঁ নহয়, যোৱা। কি হৈছে আজিকালি শিখা? তাই মোক ইমান বেয়া ব্যৱহাৰ কিয় কৰে? তাইতো মই ইমান মৰম কৰোঁ, তাৰ পাছতো। আৰু মোকোতো তাই ভাল পায়। কিবা নিশ্চয় হৈছে তাইৰ। মই কথা পাতিব লাগিব শিখাৰ লগত। বুজা পৰাৰ মাজতে কিবা এটা ঠিক কৰিব লাগিব, নহ'লে আপুনি কান্দিছে? নাই, কিছুমান কথাই মনত বৰ দুখ দিয়ে কেতিয়াবা।
আপুনি মোক সকলো কথা ক'ব পাৰে। কথাবোৰ শ্বেয়াৰ কৰিলেহে মনটো পাতল লাগিব। যদি আপুনি বিচাৰে আপুনি মোক সকলো ক'ব পাৰে। হেল্ল' ক'ত আছ? কোৱাচোন কিবা কৰি আছ নেকি? কি কৰিম আৰু খোজকাঢ়ি আছোঁ। মই যে তোক কিবা এটা কৈছিলোঁ মনত আছেনে? কি কৈছিলি? মই যে কৈছিলোঁ মই একো কৰিব পৰা নাই, তয়ে কিবা এটা কৰ। ভাবিছিলোঁ তন্ময়ৰ লগত বিয়া হৈ মোৰ জীৱনটো সুৰক্ষিত হ'ব, কিন্তু নাই, সকলোবোৰ উল্টাহে হ'ল। মানে সি এটা মস্ত বেকাৰ। কি জানো, তন্ময়ৰ লগত মোৰ একো ভৱিষ্যতে নাই। পাৰিবি পাৰিবি, ধৈৰ্য ধৰিলে সময়ত সকলো কৰিব পাৰিবি। ধৈৰ্যটো ধৰিব নোৱাৰো, যি ভাবিছিলোঁ একোৱেই নহ'ল। এতিয়া এনেকুৱা লাগিছে তন্ময়ৰ লগত বিয়া হৈ মোৰ জীৱনটোহে ধ্বংস হ'ল। সৰুৰে পৰা মাৰ মিছা মৰমবোৰকে সঁচা বুলি ভাবি আছিলোঁ, কিন্তু লাহে লাহে ডাঙৰ হৈ উপলব্ধি কৰিব ধৰিলোঁ যে সেই মৰমবোৰ সঁচা নহয়। তথাপি সহ্য কৰিলোঁ। কথাবোৰ যে এনেকুৱা পৰ্যায়লৈ যাব মই কেতিয়াও ভবা নাছিলোঁ। ভাবিছিলোঁ তন্ময়ৰ লগত বিয়া হৈ মোৰ জীৱনটো সুৰক্ষিত হ'ব, কিন্তু নাই, সকলোবোৰ উল্টাহে হ'ল। মানে সি এটা মস্ত বেকাৰ। কি জানো, তন্ময়ৰ লগত মোৰ একো ভৱিষ্যতে নাই। কি কৰোঁ মই এতিয়া? কিবাকে বুদ্ধি কৰি অফিচৰ সকলোবোৰ দায়িত্ব মোৰ হাতত আনিছিলোঁহে, কিন্তু এই মাকজনীয়ে সকলোবোৰ গণ্ডগোল লগাই দিলে। আৰু এতিয়া ককায়েকটো সুস্থ হৈ পৰিছে। মই ভাবি পোৱা নাই মোৰ লক্ষ্যত মই এতিয়া কেনেকৈ উপনীত হ'ম। মই একো কৰিব পৰা নাই দাদা। পাৰিবি পাৰিবি, ধৈৰ্য ধৰিলে সময়ত সকলো কৰিব পাৰিবি। ধৈৰ্যটো ধৰিব নোৱাৰো, যি ভাবিছিলোঁ একোৱেই নহ'ল। এতিয়া এনেকুৱা লাগিছে তন্ময়ৰ লগত বিয়া হৈ মোৰ জীৱনটোহে ধ্বংস হ'ল। তই কিবা এটা কৰ। হ'ব দে, যি কৰ সোনকালে কৰিবি। এইখন ঘৰত দেউতাৰ বাহিৰে মোক সকলোৱে নিজৰ স্বাৰ্থতেই ব্যৱহাৰ কৰে। বাকী কোনেও মোক ভাল নাপায়, মোৰ পইচাকে ভাল পায়। সৰুৰে পৰা মাৰ মিছা মৰমবোৰকে সঁচা বুলি ভাবি আছিলোঁ, কিন্তু লাহে লাহে ডাঙৰ হৈ উপলব্ধি কৰিব ধৰিলোঁ যে সেই মৰমবোৰ সঁচা নহয়। তথাপি সহ্য কৰিলোঁ। কথাবোৰ যে এনেকুৱা পৰ্যায়লৈ যাব মই কেতিয়াও ভবা নাছিলোঁ। দুখ নকৰিবচোন। এই টকা পইচা সা সম্পত্তিবোৰ ইমান প্ৰয়োজনীয় নে? তেওঁ মোক নিজৰ সন্তান বুলি নাভাবে, নাই, কিন্তু তেওঁতো দেউতালৈ বিয়া হৈছে। দেউতাৰ প্ৰতিটো সন্মান জনাই তেওঁ এনেকুৱা কৰিব নালাগিছিল। আচলতে কি জানে, কোনো মানুহে বেয়া নহয়, কেতিয়াবা কেতিয়াবা পৰিস্থিতিহে বেয়া হয়। কি এনেকুৱা বেয়া পৰিস্থিতিত পৰিলে যে তেওঁ এইবিলাক কৰিবলগীয়া হৈছে? চাওক, কথাটো আজিৰ নহয়। এজনী ছোৱালীক যেতিয়া ঘৰৰ মানুহবোৰে জোৰ জবৰদস্তি কৰি
এটা সন্তান থকা বাপেকলৈ বিয়া দিয়ে, সেই ছোৱালীজনীৰ মনত কেনেকুৱা প্ৰভাৱ পৰিব পাৰে আপুনি নিজেই ভাবি চাওকচোন। আপোনাৰ মাৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হৈছে। ইমান সহজ নহয় সেইবোৰ। সকলো নাৰীৰে নিজৰ কিছুমান কল্পনা থাকে, নিজৰ হ'বলগীয়া স্বামীজনক লৈ। কিন্তু আপোনাৰ দেউতা জানো সেইজন মানুহ আছিল? ঘৰ এখন ভালদৰে গঢ়ি তুলিবৰ বাবে স্বামী স্ত্ৰীৰ সম্পৰ্কটোওতো ভাল হ'ব লাগিব। এবাৰ ভাবি চাওকচোন, যিজনী মানুহক আজিলৈকে অকলশৰীয়াকৈ একো দায়িত্বই দিয়া হোৱা নাই, যিজনী মানুহে আজিলৈকে নিজৰ অধিকাৰেই পোৱা নাই, সেইজনী মানুহে বাৰু নিৰাপত্তাহীনতাত ভুগিবনে নাই? তন্ময়, মোৰ মেডিচিনকেইটা শেষ হৈছে, যাচোন সোনকালে ফাৰ্মাচীৰ পৰা লৈ আনগৈ। কি হ'ল, বহি আছো যে? যা আকৌ সোনকালে। কি বুলি ভাবিছা? কি বুলি ভাবিছা তুমি মোক? মোৰ কাম বন নাই, মই পদাৰ্থ। কি হৈছে? তই কিয় তেনেকৈ কৈছ? আপোনাৰ মাৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হৈছে। ইমান সহজ নহয় সেইবোৰ। সকলো নাৰীৰে নিজৰ কিছুমান কল্পনা থাকে, নিজৰ হ'বলগীয়া স্বামীজনক লৈ। কিন্তু আপোনাৰ দেউতা জানো সেইজন মানুহ আছিল? দেউতাই মাক বিয়া পাতি আনিলে সঁচা, কিন্তু দেউতাৰ পত্নী হিচাপে নহয়, তেওঁৰ সন্তানৰ মাক হিচাপে। আপুনি দেখিছেনে মা দেউতাই হাঁহি ধেমালি কৰি সময় পাৰ কৰা? দেখিছে কেতিয়াবা মা দেউতাই দুয়ো মিলি একেলগে কিবা সিদ্ধান্ত লোৱা? ঘৰখনৰ সৰু বৰ প্ৰতিটো সিদ্ধান্তই দেউতাই অকলেই লৈ আহিছে। কিন্তু ঘৰ এখন ভালদৰে গঢ়ি তুলিবৰ বাবে স্বামী স্ত্ৰীৰ সম্পৰ্কটোওতো ভাল হ'ব লাগিব। এবাৰ ভাবি চাওকচোন, যিজনী মানুহক আজিলৈকে অকলশৰীয়াকৈ একো দায়িত্বই দিয়া হোৱা নাই, যিজনী মানুহে আজিলৈকে নিজৰ অধিকাৰেই পোৱা নাই, সেইজনী মানুহে বাৰু নিৰাপত্তাহীনতাত ভুগিবনে নাই? মানুহৰ প্ৰবৃত্তিয়ে এয়া, নিজক সুৰক্ষিত কৰি ৰখা। আৰু আপোনাৰ মায়েও নিজক সুৰক্ষিত কৰি ৰখাৰে যুঁজ দি আছে। মানিছোঁ, মাৰ স্বাৰ্থৰ আঁৰত মাৰ কিবা কাৰণ আছে। মা ভুক্তভোগী। কিন্তু তন্ময়, সি কিয় মোক নিজৰ ককায়েক বুলি ভাবিব নোৱাৰিলে? মোক সি কিয় সন্মান কৰিব নাজানিলে? ভাবিছিলোঁ তন্ময়ৰ লগত বিয়া হৈ মোৰ জীৱনটো সুৰক্ষিত হ'ব, কিন্তু নাই, সকলোবোৰ উল্টাহে হ'ল। সি এটা মস্ত বেকাৰ। কি জানো, তন্ময়ৰ লগত মোৰ একো ভৱিষ্যতে নাই। তন্ময়, মোৰ মেডিচিনকেইটা শেষ হৈছে, যাচোন সোনকালে ফাৰ্মাচীৰ পৰা লৈ আনগৈ। কি হ'ল, বহি আছো যে? যা আকৌ সোনকালে। কি বুলি ভাবিছা? কি বুলি ভাবিছা তুমি মোক? মোৰ কাম বন নাই, মই পদাৰ্থ। কি হৈছে? তই কিয় তেনেকৈ কৈছ? বাধ্যত পৰি কৈছোঁ মই। দিন নাই ৰাতি নাই, যেতিয়াই মন যায় তেতিয়াই কেৱল মোক দৌৰাই থাকিবা। ইটো আন সিটো আন। অলপ ভাবি চাব লাগে। মোৰতো কাম থাকিব পাৰে, ময়ো ব্যস্ত থাকিব পাৰোঁ।